হে এভৰিৱান, এটি সুন্দৰ ৰাতিপুৱাৰ সৈতে মই আৰু মোৰ পত্নী যাবলৈ ওলাইছোঁ এটি বিশেষ স্থানলৈ। আমি গৈ আছোঁ আজ্ঞাথুৰি পাহাৰৰ দাঁতিত থকা এটি বিখ্যাত জাগ্ৰত মন্দিৰ গণেশ মন্দিৰলৈ। আহকচোন আমি আগবাঢ়ি যাওঁ। গুৱাহাটীৰ পৰা হাজো হৈ বৰপেটালৈ অহা এই পথটিত মোৰ ভিউৱাৰ্ছসকলৰ বাৰু কোন কোনে আহি পাইছে? এই পথটিলৈ আহিলে আপোনালোকে চাগে এই ঠাইটুকুৰালৈ মন কৰিছে। ইমান যে ভাল লাগে এই ঠাইটুকুৰা। এই যে হাজোৰ চেঁচাৰ দলংখন পাৰ হৈ যোৱাৰ পিছতে পাকৰ কোণাৰ নাপাওঁতেই এই যিখিনি ঠাই, এই ঠাইখিনি সঁচাকৈ বহুত ভাল লাগে। কাৰণ এই ঠাইখিনিত বাকী ঠাইসমূহত যেনেকৈ আমি গৰম অনুভৱ কৰোঁ, এই ঠাইখিনিত কিন্তু সিমান এটা গৰম অনুভৱ নকৰোঁ। মোৰ দৰে আপোনালোকৰো হয় নেকি বাৰু? ফাইনেলি আহি আমাৰ গন্তব্যস্থান পালোঁ। এই ৰাস্তাটোৰে সদায় অহা যোৱা কৰাৰ নিচিনাই হয়। সদায় ভাবোঁ যে এবাৰ এই ৰাস্তাটোৰ কাষতে থকা মন্দিৰটোত এবাৰ পূজা অৰ্চনা আগবঢ়াই যাওঁ, কিন্তু সময় অসুবিধাৰ বাবে, সময়ৰ অভাৱৰ কাৰণে সেইটো হোৱা নাছিলে। সেয়েহে আজি সময় সুবিধা মিলাই ৰাতিপুৱাতে মন্দিৰলৈ বুলি ওলালোঁ। মন্দিৰৰ কাষতে গাড়ীখন ৰাখি আমি পূজাৰ বাবে পূজা সামগ্ৰী ল'বলৈ আগবাঢ়িলোঁ। কি ধুনীয়াকৈ সজাই থৈছে চাওকচোন বাৰু। এয়া ধুনীয়াকৈ ঘিউৰ চাকি আগবঢ়াই থৈছে। এইফালে ধূপ আছে, এইফালে বিভিন্ন বস্তু আছে, এইবোৰ পদুম ফুল, ইমান ধুনীয়া লাগিছে। এয়া ধুনীয়াকৈ নাৰ্জী ফুলৰ মালা সজাই থোৱা হৈছে। সঁচাকৈ এটা খুব সুন্দৰ শান্ত পৰিৱেশ, ইমান ধুনীয়া এটা পৰিৱেশ, ভাল লাগে, মনটো ভাল লাগে। আপোনালোকেও কেতিয়াবা আহিবচোন, এবাৰ সোমাই যাব। গুৱাহাটী হাজো বৰপেটা সংযোগী পথটোৰ একেবাৰে ওচৰতে আছে এই মন্দিৰটো। এই মন্দিৰটো 1960 চনতে স্থাপন কৰা হৈছিলে। ভক্তসকলে নিজৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিবৰ বাবে এই মন্দিৰত সেৱা আগবঢ়ায়। মন্দিৰৰ সন্মুখৰ দোকানখনৰ পৰাই সেৱাৰ বাবে চাকি ধূপ ল'লোঁ। মন্দিৰত সোমাই যোৱাৰ আগতেই ওচৰতে থকা টেপত হাত ভৰি ধুলোঁ আৰু এতিয়া আমি মন্দিৰলৈ সোমাই গৈছোঁ। কি ধুনীয়া এটা পৰিৱেশ, কি শান্ত পৰিৱেশ। মন্দিৰৰ ভিতৰত বিভিন্ন ভক্তৰ সমাগম ঘটিছে। চাওকচোন বাৰু, ইমান ধুনীয়া লাগিছে। সৌ যে ডাঙৰ শিলচোতা দেখিছে, সেই শিলতেই গণেশ বাবাৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিলে আৰু ইয়াতেই স্থাপন কৰা হৈছিলে। জয় গণেশ বাবা কি জয়। এই যে চাকি গছি দেখিছে, এই চাকি গছি জ্বলি থাকে, দিনে ৰাতিয়ে চাকি গছি জ্বলি থাকে। আৰু এইটো এটা জাগ্ৰত মন্দিৰ। ইয়াত পূজা অৰ্চনা কৰিলে মানুহৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি সকলোৱে কয়। আমি দুয়োৱে মিলি বাবা ওচৰত চাকি গছি জ্বলালোঁ। যদিও মন্দিৰৰ কাষেৰে বহু গাড়ী পাৰ হৈ থাকে, তথাপিও কিন্তু এই ঠাইটুকুৰাৰ এটা সুকীয়া অনুভৱ আছে, এটা খুব শান্ত পৰিৱেশ। বাবাৰ চৰণত আশীষ লৈ চাকি ধূপ জ্বলোৱাৰ পিছত আন ভক্তই বাবাৰ চৰণত আগবঢ়োৱা প্ৰসাদ আৰু ভোগ দিলে। ইমান যে টেষ্টি হৈছিলে, খাই খুব ধুনীয়া লাগিছে। ইয়াৰ পিছতে আমি এই মন্দিৰৰ কাষতে থকা ব্ৰহ্মপুত্ৰৰ পাৰত থকা যি শৰাইঘাটৰ ৰণৰ স্মৃতি উদ্যান, সেই শৰাইঘাটৰ ৰণৰ স্মৃতি উদ্যানলৈ আগবাঢ়িলোঁ। এই শৰাইঘাটৰ ৰণ হৈছিলে 1671 খ্ৰীষ্টাব্দত আহোম ৰজা আৰু মোগলৰ মাজত। সেই সময়ত আহোমৰ সেনাপতি আছিলে লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিলে ৰামসিংহ। আৰু এই যি ৰামসিংহ আৰু আহোমৰ সেনাপতি লাচিত বৰফুকনৰ মাজত হোৱা যি তয়াময়ৰ যুঁজত লাচিত বৰফুকনে নৰিয়া দেহাৰেই এই যুদ্ধ কৰিছিল বুলি কোৱা হয়। আৰু এই যুদ্ধত লাচিত বৰফুকন জয়ী হৈছিলে আৰু মোগল সেনাক দূৰলৈ খেদি পঠিয়াবলৈ সক্ষম হৈছিলে। সঁচাকৈ এই উদ্যানখন লগত বহুতো স্মৃতি জড়িত হৈ আছে। ভাল লাগে এই উদ্যানখনৰ পৰিৱেশটো, কাৰণ আমি এই উদ্যানখনৰ পৰাই মহাপুৰুষ ব্ৰহ্মপুত্ৰখন সুন্দৰকৈ দেখিবলৈ পাওঁ। কিমান যে মনোমোহা এটা দৃশ্য। ইয়াত সৰু সৰু ফুলবোৰ ফুলি আছে, ইমান যে ধুনীয়া লাগিছে। ফুলবোৰ ফুলিলে আমাৰ মনবোৰ সঁচাকৈ ফৰকাল হৈ যায়। শৰাইঘাটৰ ৰণৰ স্মৃতিত নিৰ্মাণ কৰা এই যিখন উদ্যান, এই উদ্যানখন বা যিখন শৰাইঘাটৰ ৱাৰ মেমৰিয়েল, এই ৱাৰ মেমৰিয়েলখন আহিলে মোৰ
এটা বস্তুই ভাল লাগে কাৰণ এই ৱাৰ মেমৰিয়েলখনত আহিলে এই ৱাৰ মেমৰিয়েলখনৰ যিসমূহ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি আছে এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিসমূহ দেখিলে আহোম সেনাৰ এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিসমূহ দেখিলে সেই সময়ত যিখন শৰাইঘাটৰ যুদ্ধ হৈ আছিলে এই শৰাইঘাটৰ যুদ্ধখন হৈ থকা যেন এটা অনুভৱ হয় আৰু যিয়ে নেকি আমাক অতিকৈ আনন্দিত কৰি তোলে এই প্ৰতিমূৰ্তিসমূহ বনাইছিলে বীৰেন্দ্ৰ সিংহ আৰু তেওঁৰ নেতৃত্বত যি শান্তি নিকেতনৰ অভিজ্ঞ শিল্পীসমূহ আছিলে সেই শিল্পীসমূহে এই ধুনীয়াকৈ এই স্থাপত্য ভাস্কৰ্যসমূহ প্ৰস্তুত কৰিছে কি এটা সুন্দৰ নিদৰ্শন কিমান যে ভাল লাগে ইমান ধুনীয়াকৈ এই নিপুণ শিল্পীসকলৰ হাতত পাণ পাই আহিছে মোৰ মিছেছে ইয়ালৈ আহিলোঁ আহি সঁচাকৈ খুব ভাল লাগিল এটা মধুৰ সময় আমি অতিবাহিত কৰিলোঁ আপোনালোকেও আহিব পাৰে কেতিয়াবা এই অঞ্চললৈ আহি আপোনালোকে এই যি মনোমোহা দৃশ্যৰ উপভোগ কৰিব পাৰে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব